নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল। আচ্ছা, মোৰ সন্মুখত দেখিছে এইটো এটা এলুমিনিয়ামৰ বাল্টিত এডাল নেমুৰ গছ। এইডালৰ বিষয়ে মোৰ দুটামান ৰেকৰ্ডিং আছেই। ইয়াত যথেষ্ট নেমু লাগিছিল, এইবাৰো লাগিলে, ইয়াৰ ফচল দিলে। কিন্তু ইয়াৰ যিটো আধাৰ বাল্টিটো বা টাবটো আমি ইয়াক সলাই দিব লাগিব। ইয়াৰ সময় হৈছে সলাই দিবলৈ। লগা শেষ হৈ গ'ল। লগে লগে আৰু এটা ডাঙৰ কাম আছে ইয়াৰ। এইবিলাক আমাৰ ঠাল ঠেঙুলি অলপ বহল হৈ গৈছে। আমি এটা প্ৰুনিং কৰিম বা কলম দিম, কলমো দিম, লগতে এইটো সলাই দিম, দি খাদ্য দিম অলপ। এয়া দুই এদিনতে মোৰ এটা মেছেজ পাইছোঁ যে এজন বন্ধুৱে মেছেজ কৰিছে যে নেমু আছে, নেমু লগা নাই। নেমু নালাগিবৰ কোনো কথাই নাই যদি আমি সুষম খাদ্য দিব পাৰোঁ। আমাৰ মানুহজনে বেলেঞ্চ ডায়েট লাগে, উদ্ভিদকো বেলেঞ্চ ডায়েট লাগে। আমি এবিধ মাত্ৰ খাদ্য দিলেই নহয়, কাৰণ গছ বঢ়াৰ খাদ্য বেলেগ, ফল লগাৰ খাদ্য বেলেগ, ফল নসৰাৰ খাদ্য বেলেগ, ভাগে ভাগে পাব লাগিব। আমাৰ মানুহ মানে যিহেতু উদ্ভিদ এটা জীৱিত বস্তু, জীৱিত বস্তু, ইয়াকো শস্য মানে খাদ্যটো খুবেই জৰুৰী। এবিধ খাদ্য খালেই বেলেঞ্চ নহয় বা সেইমতে ফচল দিব নোৱাৰে। জংঘলৰ কথাটো বেলেগ, জংঘলত প্ৰাকৃতিকভাৱে বিভিন্ন উপাদান পায় আৰু তাত লমালমে লাগি থাকে। কিন্তু আমি যেতিয়া নিৰ্দিষ্ট পৰিসৰত কৰিম তেতিয়া আমি ইয়াক খাদ্য যোগান ধৰাটো অত্যন্ত প্ৰয়োজন। গতিকে সেই বন্ধুজনৰ কথাটো মই ইয়াতে লগতে উত্তৰটো ওলাব, মেছেজটো কৰিছে যে এতিয়া আমি কেনেকৈ খাদ্য দিব লাগে, কেনেকৈ যত্ন ল'ব লাগে, এই গোটেইখিনি মই আজি দেখুৱাই দিম এইটোত, এই ৰেকৰ্ডিংটোত। আচ্ছা, প্ৰথমতে আমি এইবিলাক মিডিয়াটো ইয়াত বাল্টিটো এইটো মই এইটোতে সলাই দিম। মই ইয়াত যিটো দিম, এয়া মাটিত মই এয়া মাটিখিনি বনাই থৈছোঁ, মিক্স কৰি মিহলাই থৈছোঁ। এই কলৰ টুকুৰাৰ, গছৰ টুকুৰাৰ পৰা, গছৰ শুকান পাতৰ পৰা আৰম্ভ কৰি বালি, মাটি, এই গোটেইবিলাক মিলাই, গোবৰ, পচন সাৰ চববিলাক মিলাই থোৱা আছে ইয়াতে। সেইখিনি এইটো মিডিয়া। আৰু তাৰপিছত বাকীবিলাকো মই যতনাই ৰাখিছোঁ, এই দেখুৱাম এতিয়া। প্ৰথমতে আমি ইয়াক নাৰ্ছিং মানে ইয়াক শ্বেপ দিব লাগিব, নিৰ্দিষ্ট এটা কলম দি পেলাই শ্বেপ দি ল'ম। সেই শ্বেপটো কেনেকৈ দিম মই দেখুৱাই আছোঁ। তাৰ আগতে আৰু এটা খুব ভাল কথা এটা মানে ইয়াত দেখিব পাৰিছোঁ। এইডাল দেখিছেনে? এইডালৰ চেহেৰা চাওক, বাকীবিলাক কেনেকুৱা ধৰণৰ ভাল চেহেৰা। ইয়াৰ গুৰিৰ পৰা ওলাইছে, চিধা চিধি ওলাই গুচি গৈছে। এইডাল কিন্তু বাঞ্ছনীয় নহয় গছজোপাৰ কাৰণে, ফচলৰ কাৰণে এইডাল প্ৰয়োজনীয় নহয়। ইয়াকে কোৱা হয় ৱাটাৰ ৰুট। এইটো মানে বিজ্ঞানৰ মানে বটানীৰ টাৰ্মৰ ফালৰ পৰা এইডালক কোৱা হয় ৱাটাৰ ৰুট। ইয়াৰ চেহেৰাটো খুব ভাল, চিধা চিধি ওলাই যায়, গছজোপাৰ খাদ্য খাই থাকে, কিন্তু ফল দিব নোৱাৰে। এই নেমু টেঙাৰ বা কাজি টেঙাৰ এইটো ওলাবই, টেঙাতে বুলি গছত এনেকুৱাকৈ ওলাই আহে। খুব ভাল চেহেৰাৰ চিধা চিধি ডালটো যিটো ওলাই যায় সেইটো ৱাটাৰ ৰুট বুলি কয়। আৰু সেইটো কাটি দিব লাগিব, তাৰ কোনো ফচল নহয়, ই এনেই খাদ্যবিলাক খায়। সেইকাৰণে প্ৰথমতে আমি ইয়াক মই দেখুৱাই দিলোঁ ৱাটাৰ ৰুট কেনেকুৱা। ইয়াক আমি কাটি আঁতৰাই দিম। এডালৰ কোনো কামেই নাই, ইয়াতকৈ ভাল চেহেৰাৰ হ'ব। তাক মৰম কৰি নহ'ব, এতিয়া কাটি উলিয়াই দিব লাগিব তেনেকুৱা ৱাটাৰ ৰুট হ'লে। আচ্ছা, তাৰপিছত আমি গছডালৰ শ্বেপ কেনেকৈ বনাম? আমি শ্বেপ বনাব লাগিলে ইয়াৰ ঠাল ঠেঙুলি বেছি হ'ব লাগিব। যিমানে ঠাল ঠেঙুলি বেছি হয় মানে উৎপাদন বেছি হ'ব। সেইকাৰণে প্ৰথমতে মই এই যে এইবিলাক আছে, ইয়াৰ ডাল আছে, ইয়াত গাঁঠি এটা আছে, গাঁঠিৰ পৰা এইটো পোখা ওলাই, এইটো গাঁঠি আছে, ইয়াত দুটা গাঁঠি আছে। গতিকে মই এইটো ইয়াত নাকাটোঁ, মই ইয়াত কাটিম, অলপ আগত কাটিম। এইটো গাঁঠি ৰাখি পেলাই কাটিম বা এইটো ৰাখিম, তেতিয়াহ'লে পোখাটো বেছি হ'ব। এইটো ইয়াত কাটি দিলোঁ মই। তাৰপিছত এইফালেও ইয়াতে কাটি দিম। এয়া কাটি দিলোঁ। তাৰপিছত এইটো হিচাপত থাকিবৰ কাৰণে, জোখত থাকিবৰ কাৰণে এইটো কাটিলোঁ ইয়াতে, এইটো কাটিলোঁ ইয়াতে। ইয়াৰ পিছত এইডাল পোকে ধৰিছিল, মই ঔষধ দি পিছত ছিঙি দিছোঁ, এইডালো গ'ল। এইডাল আমি কাটিম ইয়াতে। তাৰপিছত এইফালে কাটিম ইয়াতে। সমান হ'লে ভাল হ'ব, গছৰ আকৃতিটো দেখিবলৈও ভাল হ'ব। এটা আৰ্টিষ্টিক ধৰণে বনাব পাৰিলে ভাল, আৰু ফচলো পালোঁ, দেখিবলৈ ভাল হ'ল। ইয়াতে কাটিলোঁ। এইডাল গাঁঠিটো ৰাখি ইয়াতে কাটিলোঁ। এইডালো আমি বহুত ওখ হৈ গুচি গৈছে, আমি ইমান ইয়াক ওখ হ'ব নিদিওঁ। ইমান নিয়ন্ত্ৰণত ৰখাৰ কাৰণে আমি ইয়াতে কাটি দিলোঁ। এতিয়া তাৰপিছত এইডাল ইয়াকো আমি ইয়াতে কাটিলোঁ,
টেঙা কাটোতে অলপ সাৱধান, ইয়াৰ কাঁইটবিলাক থাকে, লাগি যায়। আচ্ছা, তাৰপিছত এইডাল কাটিলোঁ আমি ইয়াতে। এইটো কাটিম ইয়াতে, ইয়াতে কাটিলোঁ। তাৰপিছত আমি ইয়াতে কাটিলোঁ। এইডালো আমি ওপৰলৈ যোৱা এইডালটো আমি ইয়াতে কাটি দিম। তাৰপিছত ইয়াতে আছে এইটো ডাল, ইয়াত আছে এইটো ডাল, ইয়াতে কাটিম, ইয়াক কাটি দিলোঁ। গোটেই লঠঙা কৰি দিলোঁ আমি। এয়া মৰম কৰিলে নহ'ব, আমি লঠঙা কৰি দিলোঁ। এইটো বাঁহত বান্ধি দিয়াৰ কাৰণে এই তৰাডাল লাগি আছিল। তাৰমানে খুটি পুটি বান্ধি দিলে গছডাল হাউলি নাযায়, আমি সেইকাৰণে বান্ধি দিয়াৰ কাৰণে এই তৰাডাল লাগি আছিল ইয়াতে। আচ্ছা, হৈ গ'ল আমাৰ কটা। এতিয়া আৰু পিছৰ পৰ্যায়টো আহিলে। পিছৰ পৰ্যায় মানে আমি ইয়াক উলিয়াই ল'ব লাগিব। আচ্ছা, এনেকৈ যেতিয়া আগৰ পাত্ৰটোৰ পৰা আমি উলিয়াম, তেতিয়া এই খামি একদম টাইট হৈ থাকে। ইয়াৰ উলিওৱা পদ্ধতি এটাও আছে। সেই পদ্ধতিটো হ'ল, যেতিয়া আমি এই কামটো কৰিম, ইয়াক পাত্ৰ সলাই দিম, তেতিয়া কৰিব লাগিব কি, আমি 3 দিনমান পানী দিব নালাগে। 3-4 দিনমান ইয়াক পানী দিব নালাগে। তেতিয়া ই টাইট হৈ পাত্ৰটোৰ পৰা এৰা দিয়ে। তাৰপিছতহে আমি ইয়াক উঘালি আনিব পাৰিম, নহ'লে ইয়াক উলিয়াই দিব নোৱাৰি। সেইটো কথাও জানিবলগীয়া কথা। আচ্ছা, এতিয়া প্ৰথমতে আমি ইয়াক পাত্ৰটোৰ পৰা উলিয়াই ল'ম। এই কাঁইটত মোক বিন্ধিছে অলপমান, গুৰি কাটি অলপ কাটি দিব লাগিব। আচ্ছা, প্ৰথমতে আমি ইয়াক এনেকৈ উলিয়াই ল'ম। উলিয়াই ল'লোঁ। এইটো দেখিলেই বাল্টিঙৰ আকৃতি লৈছে ই। আৰু শিপা দেখিছেনে কিমান শিপা ওলাইছে তাৰ। কিন্তু শিপা ওলালেও আমি ইয়াক এতিয়া অলপমান মাটি এৰুৱাই ইয়াক শিপাটো কাটি দিলেও একো ক্ষতি নহয়, আমি অলপ কাটিয়ে দিম এনেকৈ। ঘূৰণীয়াকৈ চাৰিওফালে কিছু কাটি দিব লাগিব। এই নাৰ্ছিংটো অলপ সাৱধানে কৰিলে ভাল, আৰু কৰাৰ পিছত আপুনিয়ে ইয়াৰ মানে কৌশলটো হাতলৈ আহি যায়। আৰু ই নতুন ধৰণে লহপহীয়াকৈ বাঢ়ি আহিব। ইয়াত ভয় খাবলগীয়া একো নাই, এইবিলাক কাটি দিলে কিবা মৰিব নেকি, একো নমৰে। মোটামুটি এক বনচাই বুলিয়ে ক'ব পাৰি। চিধা চিধি বনচাই নহ'লেও তেনেকুৱাই, গছজোপা কেতিয়াও নমৰে, বৰং ইয়াৰ চিৰি চেহেৰা ভালহে হ'ব। দেখিলে আমি গোটেইবিলাক ইয়াক কাটি দিলোঁ, বগৰাই বগৰাই কাটি ল'লোঁ। যথেষ্ট শিপা আছে, এই যিখিনি শিপা আছে সেই শিপাখিনিয়ে ইয়াৰ হৈ যাব। এইবিলাক আমি কাটি এৰুৱাই দিলোঁ, কাৰণ ইয়াতে খাদ্যটো কমি গৈছে। এই মাটিখিনিত খাদ্যৰ পৰিমাণটো কমি গৈছে। এতিয়া আহোঁ আমি নতুন পাত্ৰটোলৈ। নতুন পাত্ৰটো দেখিছে, এয়া আমি ফুটা কৰি লৈছোঁ। মাজত ফুটা আছে, ছাইডতো ফুটা আছে। এইটো 1 নম্বৰ কাম। পাত্ৰত কৰিলে বা বস্তাত কৰিলেও, য'তেই নকৰোঁ বা টাবত পলিবেগত কৰিলেও, ইয়াৰ ড্ৰেইনেজৰ কাৰণে এই ফুটা কৰি ৰাখিব লাগিব। আৰু ফুটাটো যাতে মাৰ নাযায় তাৰ কাৰণে আমি তলত একেবাৰে তলিত এয়া শিলগুটি দিছোঁ, পাথৰ দিছোঁ, যাতে বন্ধ হৈ নাযায়। তাৰপিছত আমি
ইয়াৰ দ্বিতীয় এটা মূল উপাদান, এই দুটা উপাদান একদম মূল উপাদান, সেই বালি দিম। তাৰমানে ড্ৰেইনেজ বা পানীটো ওলাই যাব লাগিব। প্ৰথম স্তৰটো বালি দিলোঁ, জেকনি লাগিলে গেলি যায়, আৰু টাব আৰু পলিবেগত কৰিলে সেইটোৱে ডাঙৰ কথা। শিপা যদি গেলে আপুনি গছ বচাব নোৱাৰিব, শিপা গেলিব নালাগিব। তাৰপিছত ইয়াৰ সাৰুৱা প্ৰকৃতিটো বঢ়াবলৈ, সাৰুৱা মানে গুণটো বঢ়াবলৈ আমি প্ৰথমতে ইয়াত অলপ শুকান গছৰ পাত দিম। সি নিজে নিজে পচি হিউমাছৰ সৃষ্টি কৰিব। ইয়াৰ পিছত আমি দিম আমাৰ যিটো মিডিয়া, এইটো বনাই থৈছোঁ আমি, মাটি মিহলি কৰি ৰাখিছোঁ ইয়াতে, সেইটো দিলোঁ ইয়াতে। মোৰ জোখমতে মিলিব লাগিব, জোখমতে মিলিলেহে মই বস্তুটো মাটিটো মিলাব পাৰিম। মিলিব মোটামুটি, মই অকণমান কাটি দিব পাৰোঁ আৰু হৈ গ'ল। এতিয়া মই ইয়াতে গছজোপা বহাই দিম। এই সমাজত বহাই দিলোঁ। বহাই দিয়াৰ পিছত এতিয়া আমি ইয়াক খাদ্যৰ যোগান ধৰিম, মূল খাদ্যৰ যোগান ধৰিম। খাদ্য যোগান ধৰোঁতে আমি সাজু কৰি ৰাখিছোঁৱেই খাদ্যখিনি, কি কি দিম। ইয়াতে আমি অকণমান মাটি মিলাই লৈছোঁ, মিক্স মাটি আমি মিলাই লৈছোঁ। ইয়াত গোটেইবিলাক বস্তু মিহলোৱা আছে, মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছত এতিয়া আমি ইয়াতে এক নম্বৰতে এয়া খলিহৈ দিম। এয়া চিউইড বুলি কয়, মই এইটো প্ৰায় দেখুৱাই আছোঁ। সাগৰীয় উদ্ভিদৰ পৰা বনোৱা এবিধ জৈৱিক সাৰ, ই বহুদিনলৈ থাকে মাটিত সাৰ হিচাপে। এইটো দিলোঁ। এয়া হ'ল বন মিল বা হাড়ৰ গুড়ি, এইটো খুব জৰুৰী। এয়া হ'ল নিমৰ খলিহৈ, ইয়াৰ বেমাৰ আজাৰ প্ৰতিৰোধ আৰু সাৰো হয়। এয়া হ'ল চূণ, চূণে মাটিৰ pH মান ঠিক কৰে আৰু কিছুমান অপকাৰী বেক্টেৰিয়া বা ভাইৰাছো মাৰে। চূণ অলপ দিলোঁ। তাৰপিছত এয়া হ'ল মেগনেছিয়াম ছালফেট, আৰু ইয়াত অকণমান বোৰাক্স আছে। এই দুটা আমি মিক্স কৰি ৰাখিছোঁ ইয়াতে, এইখিনি ইয়াতে দি দিলোঁ। কাৰণ এই যে আমি শিপা কাটিলোঁ, গছ মাটি কাটি দিলোঁ, সেইটো যিটো এটা কষ্ট পালে সেইখিনি লাঘৱ কৰিব এই মেগনেছিয়াম ছালফেটে লাঘৱ কৰে, ইয়াক সকাহ দিয়ে। ই নিজে ৰিপেয়াৰিং কৰি ল'ব গোটেইখিনি, সেইটো খুব জৰুৰী বস্তু। আৰু বোৰাক্সেও ইয়াৰ বহুত সহায় কৰে শিপাৰ ক্ষেত্ৰত। গতিকে এইখিনি বস্তু আমাৰ দিয়া হৈ গ'ল। আমাৰ গোবৰ দিয়া আছে, সেই মাটিৰ লগতে দিয়া আছে। গোবৰ দিব পাৰে, কেঁচু সাৰো দিব পাৰে। গোটেইখিনি মিক্স কৰি ল'লোঁ, মিহলাই ল'লোঁ। এইখিনি ভালকৈ মিহলাই ল'লোঁ। এতিয়া আমি চাৰিওফালে এনেকৈ দি দিম। এইখিনি মূল খাদ্য, এইখিনি দি দিলোঁ। দিয়াৰ পিছত আমাৰ যিটো এইটো মিশ্ৰণ বনোৱা আছে, এই মিশ্ৰণটো এতিয়া ভৰ্তি কৰি দিম। এই বন্ধুজনে কোৱা কথাটো যে কৈছে, মেছেজ এটা পঠাইছে, নেমু নালাগে, কি কৰিলে কি হ'ব। নেমুক এনেকুৱা ধৰণে খাদ্য দিব লাগিব। অন্ততঃ বন মিল, চিউইড, সৰিয়হৰ খলিহৈ, বোৰাক্স অলপ বা চূণ, এইবিলাক দিবই লাগিব। এয়া দিলোঁ। পূৰা সোমাই দিব লাগিব ছাইডত। অলপ সেইফালে গৈছে, যাবই। এইটো পুলিটো ডাঙৰটো, বস্তুটো গছটো একো নহয় গ'লেও।
আমি পুৰণা মাটি অকণো নিদিওঁ আৰু আমি বনাই থোৱা মিডিয়াটোৱে দিব লাগিব। এইবিলাক কলৰ টুকুৰা দেখিছে, এইটো পটাছিয়ামৰ কাম কৰিব, মাটিৰ জীপটো ৰাখিব, অৰ্থাৎ সাৰুৱা কৰি তুলিব গোটেই মাটিখিনি। সেইকাৰণে কলৰ টুকুৰাবিলাক দিওঁ আমি, কলগছৰ আৰু তাৰমানে সহজে পোৱা বস্তুবিলাক দিলে ভাল। শুকান গছৰ পাতটো সহজে পায়, কলৰ টুকুৰা সহজে পায়, এইবিলাক দিলে গছজোপাৰ কাৰণে সুবিধাজনক হয়। এতিয়া হৈ গ'ল। ইয়াৰ পিছত এতিয়া পানী দিব লাগিব, আমি ইয়াতে পানী দিব লাগিব আৰু ইয়াক আমি ছাঁত ৰাখিব লাগিব। পানী দিয়াটো মই দেখুৱাই নিদিলোঁ, কিন্তু চব বস্তুৰে শেষত পানী দিয়াই হয়। ইয়াত ধুনীয়াকৈ পানী দিলে ই একদম পূৰা 7-8 দিনৰ পিছতে ই লাহে লাহে ছেটিং লৈ সুন্দৰকৈ জোপোহা হৈ উঠিব। কিন্তু আমি 7-8 দিন বা 10 দিনমান আমি ছাঁত ৰাখিব লাগিব ইয়াক, অকণমান যাতে তীব্ৰ ৰ'দৰ পৰা ৰক্ষা পৰে। কাৰণ আমি কাটি দিলোঁ আৰু এইবিলাক যে কাটিছোঁ আমি ইয়াতে অলপ ফাংগিচাইড লগাই দিব পাৰিলে ভাল। ইয়াতে মই দিম, পিছত দি আছোঁ মই। ইয়াতে ফাংগিচাইড অকণমান লগাই দিলে ভাল ইয়াতে এইবিলাকত, কটা টুকুৰাবিলাকত। আৰু ফাংগিচাইড নাথাকিলে, ভেগুনাখন নাথাকিলে হালধি দিলেও হৈ যায়। ইয়াতে হালধি যদি গুড়ি লগাই দিয়ে অলপ অলপ হৈ যাব। গতিকে এনেদৰে আমি ৰিপৰ্টিং বা পুনিং কৰি দিলোঁ, পুনিঙো কৰিলোঁ, ৰিপৰ্টিঙো কৰিলোঁ, কলম দিলোঁ আৰু তাৰ পাত্ৰটো সলাই দিলোঁ। এতিয়া আমাৰ এইডাল বিশেষত্ব কি, যে 12 মাহে লাগে। এতিয়া এই নৱেম্বৰৰ ভিতৰত আকৌ ফুলিব, পোখা ওলাই ফুলা আৰম্ভ কৰিব আৰু ঠিক মাৰ্চমানত আমাক ফচল দিবই। মানে 2বাৰ ফুলে মাৰ্চত আকৌ ফুলিব, মাৰ্চ এপ্ৰিলত। গতিকে আমি ইয়াকে যদি ভালদৰে যত্ন লওঁ, তেতিয়াহ'লে ঘৰত এনেকুৱা 2-3 জোপা নেমু হ'লে বা 2জোপা বা এজোপা নেমু হ'লে ঘৰৰ চাহিদা সুন্দৰভাৱে পূৰণ হয়। এতিয়া দেখাতে বাল্টিত বা টাবত কৰিছোঁ আমি, জোপোহানি হৈ বহুত ফচল দিয়ে। 40-50টালৈকে ফচল দিব পাৰে। গতিকে আমি কেৱল তাক উপযুক্ত খাদ্য দিব লাগিব। বন্ধু বান্ধৱীসকল, আমি এই পদ্ধতি দেখুৱাই দিলোঁ আৰু এইটো বহু বছৰ থাকে। আমি এই পদ্ধতিটো লৈ থাকিলে ইয়াক বহু বছৰলৈ আমি জীয়াই ৰখাব পাৰোঁ। এবাৰ ৰুলে বহু বছৰলৈ আমি জীয়াই থাকিব। গতিকে এইখিনি মই দেখুৱাই দিলোঁ। কেনে পালে, কি দেখিলে, আপোনালোকে মন্তব্যৰে আমাক উপকৃত কৰিব। ধন্যবাদ।